নমস্কাৰ ব্ৰিলিয়েন্ট ষ্টডি চেণ্টাৰলৈ মই ৰূপমে তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ স্থানাংক জ্যামিতিৰ 7.1 8 9 10 এই তিনিটা অংক আমি কৰিম। তাৰে আগতে তোমালোকক মই কিছুমান হোমৱৰ্ক দিছো। ইয়াত হোমৱৰ্ক প্ৰথম হোমৱৰ্কটো হ'ল প্ৰমাণ কৰা যে তলত দিয়া বিন্দুবোৰত প্ৰদত্ত ক্ৰমানুসাৰে সংযোগ কৰিলে কাষত উল্লেখ কৰা চতুৰ্ভুজ গঠন কৰিব। এই চাৰিটা বিন্দু দিয়া আছে আমাৰ, এই চাৰিটা চতুৰ্ভুজ গঠন হয় আৰু এই কেইটাৰে এই চাৰিটা বিন্দুৰে এটা সমান্তৰিক হয় নে নহয় তুমি প্ৰমাণ কৰিবা। ইয়াতো দিয়া আছে এ ক্ৰমানুসাৰে এ বি সি ডি এনেকৈ ধৰিবা। যদি এনেকৈ ধৰিবা এ বি সি ডি ক্ৰমান্বয়ে এৰ পিছত বি বি সি এনেকৈ চিৰিয়েলি -10 পিছত যদি 41 দা তেতিয়া নহব, চিৰিয়েলি দিব লাগিব। ঠিক আছে, এনেকৈ তোমালোকে প্ৰমাণ কৰিবা। এইটো বৰ্গ হ'ব 3 নম্বৰটো, 2 নম্বৰটো আয়ত আৰু সমান্তৰিক প্ৰমাণটো। এইবোৰ তোমালোকক দিয়া হৈছে, গতিকে তোমালোকে ঘৰত এইবোৰ ধুনীয়াকৈ কৰিবা। 2 নম্বৰতে আছে চোৱা, প্ৰমাণ কৰা যে তলত দিয়া বিন্দুবোৰে একোটা সমদ্বিবাহু ত্ৰিভুজ গঠন কৰে। এতিয়া সমদ্বিবাহু ত্ৰিভুজ আৰু কেনেকুৱা এই বিষয়টো জানো হয় না, যে যেহেতু ইয়াৰ যিকোনো দুটা বাহু সমান হলে এই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হ'ব। গতিকে ৰমান 1 চাও, ইয়াত তিনিটা বিন্দু দিয়া আছে। এই বিন্দু তিনিটাৰে এটা সমদ্বিবাহু ত্ৰিভুজ গঠন হ'ব আৰু এই তিনিটাৰেও এটা সমদ্বিবাহু ত্ৰিভুজ গঠন হয় নে নহয় তোমালোকে প্ৰমাণ কৰিবা। ঠিক আছে, এইখিনি তোমালোকে কৰিবা। ইয়াৰ পিছত আৰু মই হোমৱৰ্ক দিম, গতিকে এইখিনি কৰা হোৱাৰ পিছত আৰু মই নেক্সট ভিডিঅ'টোত তোমালোকক হোমৱৰ্ক দিম। এতিয়া আমি চাম 8 নম্বৰ অংকটো চোৱা। এতিয়া চোৱা 8 নম্বৰ অংকটোত কি দিয়া আছে তোমালোকে পঢ়ি চোৱা, যে y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে p2 - 3 আৰু q 10y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক। ঠিক আছে, এতিয়া আমি যেহেতু দূৰত্ব 10 একক, আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি এই অংকটো কৰিব লাগিব। একেবাৰে ইজি, চাবা কেনেকুৱা অংক। যিসকলে কৰিছা ভাল কথা, যিসকলে কৰা নাই বাৰু চোৱা কেনেকুৱা হয়। ইয়াত চাবা যে y সেই মান নিৰ্ণয় কৰিব দিছে হয়নে। প্ৰথমতে বিন্দু দুটা দিয়া আছে, গতিকে দিয়া থকাটো আমি লিখি ল'ম। আগতেও কৈছো যে যিবোৰ দিয়া থাকে সেইবোৰ তোমালোকে লিখি ল'বা। দিয়া আছে প্ৰদত্ত বা বিন্দু দুটা হ'ল, বিন্দু দুটা হ'ল কি কি বিন্দু, p2 - 3 আৰু q কি দিয়া আছে লিখা, q 10y। এই দুটা বিন্দু আমাৰ দিয়া আছে হয়নে। গতিকে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে আমাক 10 একক। বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক, গতিকে আমাৰ প্ৰশ্নমতে লিখিব পাৰো হয়নে। প্ৰশ্নমতে কি হ'ব, প্ৰশ্নমতে p আৰু q ৰ মাজৰ দূৰত্ব কি 10 একক। ঠিক আছে, এই এককটো নিলিখিলে হ'ব। p q সমান কি লিখিছো 10 একক। ঠিক আছে, যেহেতু p আৰু এইটো p বিন্দু আৰু এইটো q বিন্দু, p আৰু q ৰ মাজৰ দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে কিমান 10 একক। ঠিক আছে, দিয়া আছে। যেহেতু দিয়া আছে pq টোৰ যেহেতু দূৰত্ব সূত্ৰটো ইয়াত লিখা x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ সমান 10 হয়নে। গতিকে p থকা বিন্দুটো কি থাকিব x1 y1 হ'ব হয়নে এইটো, আৰু এটি কি হ'ব x2 y2। গতিকে মনতে এইখিনি ভাবি ল'বা। গতিকে x2 হলি 10 - 2, x2 তে আমি কি লিখিম 10 আৰু এটিটো 10 - 2 হোল স্কয়াৰ প্লাস y2 মানে y এ দিয়া আছে y মাইনাস y2 তে y আছে হয়নে, y মাইনাস কি -3, y মাইনাস -3 হোল স্কয়াৰ ইকুৱেল 10। নিশ্চয় এইখিনি তোমালোকে আটাই ধৰিব পাৰিছা। ইয়াৰ পিছত কি হ'ব চোৱা, ইয়াৰ পিছত আমি কি লিখিম এইখিনি সিম্পলিফাই কৰা তোমালোকে। 10 - 2 হলে কি h স্কয়াৰ হয়নে, 10 - 2 মানে h স্কয়াৰ প্লাস y ব্ৰেকেটৰ ভিতৰত যিখিনি আছে 10 +
প্লাস কৰি দিলে মাইনাসে মাইনাসে কি হ'ব প্লাস y plus 3 whole square is equal কি হৈ গল 10 নিশ্চয় এইখিনি আটাই ধৰিব পাৰিছা ইয়াৰ পিছৰ কেনে কি হ'ব ধুনিয়াকৈ কৰা এই আছো তোমালোক কি কৰিলো আমি root over h square plus y plus 3 whole square is equal 10 হয়নে y h square মানে 8 গুণ 64 y plus 3 whole square means আমি a plus b whole square root বহাই দিছো ভাঙি দিছো ইয়াত y square plus 2 into a মানে y plus into b পুরা লিখিনি y into b মানে 3 plus 3 square মানে b square is equal 10 নিশ্চয় বুঝি পাইছো root over 64 plus y square plus 2 3 গুণ 6y plus 3 3 গুণ 9 is equal 10 ক্লিয়ার ওটিকে আমাৰ এটা root over চিনটো আছে ইয়াক নহ কৰিবলৈ হলে ইয়াক নোৱা কৰিবলৈ কি দুই পিনে আমি বর্গ কৰি দিম হোল স্কয়ার কৰি দিম যদি হোল স্কয়ার কৰি দিলে root over চিনটো স্কয়ারটো নহয় যাব উঠি যাব হয়নে y square plus 6y plus 73 is equal 10 square আছিল দুই পিনে বর্গ কৰিছো a square ওটিকে 10 square 10 গুণ 100 নিশ্চয় এখিনি পাইছা y square plus 6y plus 73 এই 100টো আমাৰ সমান চিনৰ কোপিনে আছিল ইয়াৰ বাও পিনে আনিছো পক্ষান্তৰ কৰোতে কি হল প্লাস টু মাইনাস হৈ গল ইকুয়াল 0 ঠিক আছে y square plus 6y ইয়াত চোৱা ডাঙৰ ইকাৰটো মাইনাস থাকিলে মাইনাস আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিলে কি মান থাকিব 27 ইকুয়াল 0 নিশ্চয় এখিনি লিখিবা তাইয়ে ইয়াৰ পিছৰ কিনি চোৱা এতিয়া ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব হয়নে গতিকে ইয়া 9ত এনেকুৱা অংক তোমালোকে কৰিছিলা হয়নে নিশ্চয় মনত আছে কি হ'ব গতিকে এতে সহগ 1 আছে এতে 1 গুণ 27 ইকুয়াল কি হ'ব 27 হ'ব হয়নে y স্কয়াৰৰ সহগ আৰু ইয়া ধ্ৰুবক পদটো আমি পূৰণ কৰি দিম যেটো হলো হেতু আনসাৰ যেটো হলো হেতু পাম আমি 27 হলনে এতিয়া চাবা এই ধ্ৰুবক পদটোৰ আগত কি চিন আছে তুমি হেতু চাবা পুনৰ এবাৰ মনত পেলাইছো এই ধ্ৰুবক চিনটোৰ আগত কি চিন আছে মাইনাস যদি মাইনাস থাকে ইয়াত তুমি কি দিবা মাইনাস দিবা যদি প্লাস থাকে কি কৰিম ইয়াত আমি প্লাস দিম থাকিব এই ধ্ৰুবক পদটোৰ এই ধ্ৰুবক পদটোৰ আগত যেটো চিন থাকিব হেতু আমি এতে দিম মাইনাস থাকিলে মাইনাস প্লাস থাকিলে প্লাস ইয়াত দি দিম আমি ঠিক আছে এখিনি এতিয়া ইয়াৰ যেটো মাজৰ মধ্যম পদৰ এটো কি আছে ইয়াত 6 আছে হয়নে y হক কি আছে 6 এতিয়া 6 আছে এইটো আমি কি কৰিলো মাইনাস কাট ঠাইত আমি মাইনাস দিছো এইখিনি আমি 6 টো থাকা ঠাইত হয়নে এই 6 টো আছে গতিকে এনেকুৱা দুটা সংখ্যা লাগে মাইনাস বিয়োগ কৰিলে 6 পাব লাগিব আৰু সেই একেটা সংখ্যা পূৰণ কৰিলে কি পাব লাগিব ইয়াত 27 এই সংখ্যাটো আমি ইয়ালৈ দিম ঠিক আছে একেবাৰে সিম্পল এখিনি পাই ইছো ধ্ৰুবক পদৰ লগত যদি মাইনাস থাকে ইয়াত মাইনাস হল আৰু যেটো মধ্যম পদৰ ঠাইত আমি যিখিনি ব্ৰেকেট দিছো এই ব্ৰেকেটৰ মাজত যেটো চিন থাকিব এই চিনটো আমি ইয়াত দিম আৰু যেটো মধ্যম পদ 62 এই 62 y হকতে লিখিম আৰু এতে এনেকুৱা দুটা সংখ্যা লাগে বিয়োগ কৰিলে 6 আৰু পূৰণ কৰিলে কি পাব লাগিব 27 টো আমি ইয়াৰ পৰা আনিছো প্ৰথমতে কৈছিলো ধ্ৰুবক পদৰ আগৰ আৰু এটো y স্কয়াৰৰ সহায় আৰু ধ্ৰুবক পদটো পূৰণ কৰি যেটো হয় এটো আনসাৰ এটো পাম আমি এইটো আমি ইয়ালৈ লৈ আহিছো এতিয়া 9 ৰ পৰা 3 গলে 6 পাম আৰু 9 আৰু 3 পূৰণ কৰিলে কি পাম আমি 27 ঠিক আছে গতিকে ইয়াত বহাই দিলো আমি y স্কয়াৰ প্লাস 9y ব্ৰেকেটটো উঠাই দিলো y টো ইয়াতো আহিব হয়নে বিতৰণ বিধি মানে -3y ইটো -27 ইকুয়াল 0 নিশ্চয় এখিনি পাইছা আটাই ইয়াৰ পিছত চাবা আমি কমন আনিম প্ৰথম জোড়া এই প্ৰথমৰ পৰা কি আনিম y আনিম y + 9 ঠিক আছে নিশ্চয় এখিনি পাইছা ইয়াৰ পৰা আমি কি আনিম -3 লৈ y প্লাস গতিকে চাবা ব্ৰেকেটটো উঠে যেতিয়া দিম মাইনাসটো আহি যাব 3y মানে মাইনাস এ প্লাস এ মাইনাস 9 3 9 গুণ 27 ইকুয়াল 0 পালানে এখিনি পালো ইয়াৰ পিছত কেনি তোমালোক চোৱা ব্ৰেকেটৰ ভিতৰ কেনি সেম থাকিব লাগিব হয়নে ব্ৰেকেটৰ ভিতৰত কি আছে কমন ব্ৰেকেটৰ ভিতৰৰ কেনি এবাৰ কমন আহিব যদি একে থাকে কমন আহে হয়নে ইয়াতে এটি এটা পদ এইটো এটা পদ এই পদটো y + 9 এই পদটো y + 9 একে আছে গতিকে এইটো বাহিৰলৈ লৈ আহিলে এটো যেতিয়া গুছি আহিব y টো ইয়াত থাকি যাব এইটো গুছি আহিলে -3 থাকি যাব
ঠিক আছে এতেকে হয় কি লিখিব পাৰো y + 9 = 0 নহয় আমি কি লিখিব পাৰো y - 3 = 0 নিশ্চয় এখিনি পালা বুজি পাইছো এতিয়া y = কি -9 আৰু আমি কি পাম y = 3 গতিকে আমাৰ y মান উলিয়াব দিছিলে এটাকে নিৰ্ণয় y মান হ'ব কি এটাকে নিৰ্ণয় y মান হ'ব 3, -9 ঠিক আছে 3, -9 এইখিনি নিশ্চয় আটাইয়ে ভালদৰে বুজি পালা এইখিনি লিখি লবা আৰু প্ৰেক্টিস কৰিবা লিখি উঠি এইবাৰ তোমালোকৰ 9 নম্বৰ অংকটো চোৱা প্ৰশ্নটো কি দিয়া আছে পঢ়িছো আটাইয়ে যদি Q101 বিন্দুটো P আৰু R ৰ পৰা সমদূৰৱৰ্তী অৰ্থাৎ Q বিন্দুটো P আৰু R ৰ পৰা কি সমান দূৰত্বত আছে হয়নে এই বিন্দুটো এই Q ৰ পৰা আৰু R ৰ পৰা কিমান দূৰত্বত আছে সমান দূৰত্বত অৱস্থিত ঠিক আছে তেন্তে x ৰ মান উলিওৱা তেন্তে আমি x ৰ মান কি উলিয়াব দিছে তদুপৰি QR আৰু PR আৰু PR দূৰত্ব কেইটা উলিওৱা PR আৰু QR সেইখিনি আমি পাছত উলিয়াম প্ৰথমতে আমি প্ৰথম স্টেপটো কৰি লম প্ৰথম দিনত কি আছে তেন্তে x ৰ মান উলিওৱা এতিয়া তোমালোকে চোৱা কিনো দিয়া আছে প্ৰথমতে আমি সেইখিনি চাও কেনেকৈনো কৰিম তোমালোকে নিশ্চয় বুজি পাইছা আৰু নিশ্চয় কৰিব পাৰিবা এতিয়া হলে চোৱাচোন বাৰু কেনেকৈ কৰো আহা আমি চাও চোৱা যদি Q বিন্দুটো এই Q ৰ পৰা P আৰু QR দুয়োটাৰ প্ৰশ্নতে সমান দিয়া আছে হয়নে QP সমান QR যদি সমান হয় দূৰত্বৰ সূত্র মতে আমাৰ কি আছিল দূৰত্বৰ সূত্ৰটো x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এইটো আছিল দূৰত্বৰ সূত্র আমাৰ এই দূৰত্বৰ সূত্ৰৰ পৰা QP গতিকে প্ৰথম বিন্দুটো QP মানে এইখিনি QP আৰু এইখিনি হ'ব QR এইখিনি QR গতিকে QP প্ৰথম বিন্দুটো Q মানে এটি x1 হ'ব এটি y1 হ'ব x1 = 0 হ'ব আৰু y1 = 1 P মানে 5 - 3 x2 মানে 5 y2 মানে কি -3 হ'ব হয়নে গতিকে সেইবোৰ বিন্দু যদি আমি সূত্ৰটো মতে প্ৰথমটো QP ত বহে দিও x2 - x1 মানে কি 5 - 0 হোল স্কয়ার প্লাস y2 - y1 গতিকে -3 - 1 হোল স্কয়ার ঠিক আছে সমান QR আহি গল QR মানে কি আছিল Q2 হ'ব প্ৰথম বিন্দু x1 y1 Q0 মানে x1 1 মানে y1 আৰু x2 মানে r ৰ ঠাইত সেকেন্ডৰ দ্বিতীয় বিন্দুটো r আছে গতিকে x6 x2 মানে 0 y2 মানে 6 x2 মানে x y2 মানে 6 গতিকে আমি সেইখিনি ইয়াত বহাই দিম সূত্ৰটো কি হ'ব x2 x - 6 x - 0 sorry x - 0 x2 - x1 মানে x - 0 হোল স্কয়ার প্লাস y2 - 1 গতিকে y2 - y1 হোল স্কয়ার গতিকে 6 - 1 হোল স্কয়ার এইখিনি ঠিক আছে উত্তৰটো কেৱল বহাই দিছো তাৰ পিছত চাও উত্তৰ চিনত কি আছে 0 ৰ পৰা 5 - 0 মানে 5 স্কয়ার প্লাস দুয়োটা অংকৰ আগত মাইনাস আছে গতিকে মাইনাস অংকৰ দুটা যোগ হোল স্কয়ার ঠিক আছে x - 0 মানে x স্কয়ার প্লাস 6 ৰ পৰা 1 গলে কি থাকে 5 স্কয়ার এতিয়া 5 স্কয়ার মানে 25 প্লাস -4 হোল স্কয়ার মানে 16 -2 -1 প্লাস হৈ যাব ঠিক তেনেকৈ ইয়াতো 5 স্কয়ার মানে 25 বাকি কেনে আছে এতিয়া চোৱা 25 আৰু 16 যোগ কৰিলে কি পাম 41 আৰু এইখিনি ঠিক আছে এইখিনি নিশ্চয় এইখিনি তোমালোকে লিখি লবা সাইডৰ চিত্ৰটো দিয়া হৈছে তোমালোকক বুজি পোৱাৰ কাৰণে গতিকে Q ৰ পৰা P লৈ ইমান দূৰত্ব Q ৰ পৰা R লৈকে সমান দূৰত্ব গতিকে আমি সমান দিছো মাজত সমান চিন থাকিলে ইফালে ইমপ্লাইজ হয় ঠিক আছে এতিয়া চাবা দুয়ো পিনে বৰ্গ কি আছে ৰুটৰ চিন আছে গতিকে যদি দুয়ো পিনে বৰ্গমূল লওঁ দুয়ো পিনে যদি বৰ্গ কৰি দিয়া হয় তেতিয়া এই ৰুটৰ চিনটো উঠি যাব আমি ডাইৰেক্ট লিখিব পাৰো কি 41 সমান
কি x স্কয়ার প্লাস 25 সাইডত লিখি দিব পাৰো দুয়ো পিনে বৰ্গ কৰি ঠিক আছে এইখিনি এতিয়া চোৱা তাৰ পিছত আমি কি কৰিম এই x স্কয়ার প্লাস 25 টো ইফালে লিখা আৰু 41 ইফালে হয়নে এই x স্কয়ার প্লাস 25 ইফালে যেটো দুয়োটা সমান এইটো বা হো সাইডটো আমি বাও পিনে লিখিলো যেটো x লগটো আছে আৰু বাও সাইডটো আমি হো পিনে লিখিলো যেটো ধ্ৰুব নিশ্চয় এইখিনি আটাইয়ে ভালদৰে বুজি পাইছা এতিয়া চোৱা x স্কয়ার সমান কি লিখিব পাৰো 41 এই প্লাস 25 টো যদি আমি হো পিনে লৈ যাও কি হ'ব মাইনাস 25 হৈ যাব এই x স্কয়ার সমান কি পাম আমি 41 ৰ পৰা 25 বিয়োগ কৰা কি থাকিব 16 থাকিব হয়নে এতিয়া x সমান কি হ'ব x সমান কি হ'ব x সমান √c নাই যাব 16 যদি স্কয়ার টুতে ইফালে √c নাই যায় আৰু আগত প্লাস মাইনাস আহি যাব ইমপ্লাইজ x সমান কি হ'ব প্লাস মাইনাস 16 মানে 4 স্কয়ার হয়নে √c নাহিলে প্লাস মাইনাস আহি যায় গতিকে প্লাস মাইনাস কি হ'ব ইয়াত 4 হ'ব গতিকে আমি গম পালো যে x ৰ মান এবাৰ প্লাস 4 হ'ব আৰু মাইনাস 4 হ'ব গতিকে এইখিনি আমি গম পালো x ৰ মান উলিয়ালো আমি এটাকে লিখিব পাৰা এটাকে নিৰ্ণয় x ৰ মান এটাকে নিৰ্ণয় x ৰ মান হ'ব কি হ'ব 4, -4 4, কি -4 এইখিনি তোমালোকে পালা এতিয়া চোৱা তদুপৰি দিয়া আছে নহয় তদুপৰি QR আৰু PR দূৰত্ব কেইটা উলিয়াব দিছে হয়নে গতিকে QR আৰু PR গতিকে R বিন্দুটো আমি দুই ধৰণে পালো আৰু x ৰ মান যেটো এবাৰ 4 পাইছো এবাৰ -4 পালো গতিকে আমি লিখিব পাৰো এতিয়া যদি x সমান প্ৰথমতে 4 হয় তেন্তে R বিন্দুটো হ'ব R বিন্দুৰ স্থানাঙ্ক হ'ব কি হ'ব R বিন্দুৰ স্থানাঙ্কটো R সমান কি আছিল R2 আৰু R বিন্দুৰ স্থানাঙ্ক x6 আছিল গতিকে x মানে 4 গতিকে 4 x ৰ ঠাইত প্ৰথমতে আমি কি বহাই দিম 4, দ্বিতীয়তে 6 আছিল গতিকে R বিন্দু এটা পালো আমি 4, 6 আৰু 4, 6 ৰ ক্ষেত্ৰত আমি QR আৰু PR ৰ মান আমি উলিয়াব লাগিব প্ৰথমতে QR আৰু PR গতিকে এটাকে আমি QR টো উলিয়াই লও QR সমান কি হ'ব √r কি উত্তৰটো x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া চোৱা q মানেনো কি দিয়া আছিল q মানে প্ৰথম বিন্দুটো কি পালো q মানে কি দিয়া আছিল আমাক 0, 1 হয়নে আৰু r মানে কি পালো আমি r মানে 4, 6 তেতিয়া r x = 4 পাম তেতিয়া r মান কি r বিন্দুটো হ'ব 4, 6 নিশ্চয় তুমি পাবা গতিকে এই ক্ষেত্ৰত যেটো qr এইটো হ'ব প্ৰথম বিন্দু x1 হ'ব 0, y1 হ'ব 1 এটি দ্বিতীয় x2 মানে 4, y2 মানে 6 হলনে গতিকে এতিয়া তুমি সূত্ৰটো বহাই দিয়া গতিকে আমি x2 তে কি বহাই দিম 4 - x1 মানে কি 0 4 - 0 হোল স্কয়াৰ প্লাস y2 মানে কি হৈছে 6 - y1 মানে কি হৈছিল 1 হোল স্কয়াৰ নিশ্চয় পালা এইখিনি গতিকে 4 - 0 মানে কি 4 স্কয়াৰ প্লাস 6 - 1 মানে 5 স্কয়াৰ গতিকে এইখিনি তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা লিখি লবা এইখিনি এতিয়া চোৱা 4 স্কয়াৰ মানে কি 16 আৰু 5 স্কয়াৰ মানে 25 ইজুকেল আমি কি পাম 41 পাম অৰ্থাৎ QR ৰ দূৰত্ব আমি কি পালো 41 হয়নে 6 আছে 11 ৰ 1 হাতে 2 1 3 4 গতিকে 41 একক গতিকে QR ৰ মানটো ওলাই গল QR ৰ মান কি পালো আমি 41 একক যেতিয়া x = 4 হয় আৰু এটা দিয়া আছে QR 12 হ'ল এতিয়া PR ৰ মান কি হ'ব PR ৰ মান তোমালোকে এইটো নিজে কৰা QR ৰ মান কি হ'ব PR হয়নে PR ৰ মান কি হ'ব গতিকে PR ৰ মান কি হ'ব ইয়াত P মানে কি দিয়া আছিল ইয়াত
p মানে দিয়া আছিলে 5 minus 3 দিয়া আছিলে হয়নে x1 সমান 5 y1 সমান কি হ'ব minus 3 গতিকে ইয়াত বহাই দিয়া ধুনীয়াকৈ গতিকে x2 ৰ মান এতিয়া চোৱা pr গতিকে pr x2 minus x1 সূত্ৰমতে কি হ'ব 4 minus 5 whole square plus y2 মানে 6 minus 3 whole square নিশ্চয় আগতে এনেকুৱা অংক আমি কৰিছো তোমালোকে বুজি পাইছা এতিয়া চোৱা ডাঙৰ সংখ্যাৰ মাইনাস মাইনাস পাছৰ পৰা চাৰি গলে কি হ'ব 1 whole square ঠিক আছে পালা ঠিক আছে লিখি লোৱা গতিকে চোৱা মাইনাসৰ হোল স্কয়াৰ মানে 1 হ'ব গতিকে 9 স্কয়াৰ 1 প্লাস কি পালো 9 স্কয়াৰ মানে 81 নিশ্চয় এইখিনি আটাইয়ে ভালদৰে বুজি পাইছা হয়নে এইবাৰ চাবা তোমালোকে কি হ'বনো যোগ কৰিবা 82 একক হলনে গতিকে আমি গম পালো যে পি আৰ ৰ মান আমি পাই গেলো এই √82 একক হল এইবাৰ এইখিনি x স্কয়াৰ 4 ৰ বাবেহে এইখিনি আমি উলিয়াইলো এইবাৰ আমি কিহৰ কাৰণে উলিয়াম আকৌ লিখিব পাৰা আকৌ যেতিয়া কি x স্কয়াৰ -4 ৰ বাবে x স্কয়াৰ -4 ৰ বাবে r কি হ'ব r বিন্দু ডাইৰেক্ট শর্টকাট কৰিছো r কি হ'ব r -46 হয়না -46 এতিয়া আমি কি উলিয়াম প্ৰথমতে কিউ r উলিয়াম হবা যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই কৰিবা কিউ r কি 01 হলনে r মানে কি -4 6 লাইক সাবস্ক্রাইব কৰা নাই কিয় ইমান দিনে হ'ল বহুতে কৰা নাই কেৱল ভিডিঅ'বোৰ হে চাই কিন্তু লাইক এটা কৰিব নোৱাৰে কিউ r x2 x1 -4 -0 whole square plus y2 6 -1 whole square বয়া লাগিলে আনলাইক মাৰি দিলে কথা নাই মুঠতে কৰিব লাগে ৰিঅ্যাকশন দেখুৱাব লাগে নাই মনে মনে চাই গেলে নহয় ভিডিঅ'বোৰ অল এইখিনি বলে -40 whole square মানে কি -4 whole square plus 5 square এইখিনি নিশ্চয় ঠিকে আছে আমাৰ ঠিক আছে এইবাৰ চাবা এইখিনি কৰা -4 whole square মানে হল আৰু 5 স্কয়াৰ মানে 25 একে হলে হলাল 41 একক ঠিক আছে মানে কিউ r আমি পাই গেলো এইবাৰ আমি উলিয়াম পি r সমান কি হ'ব x2 x1 y2 y1 গতিকে এইটো p হ'ব প্ৰথমটো কি হ'ব p সূত্ৰটো এইবাৰ নিলিখো ডাইৰেক্ট বহাই দিম p কি দিয়া আছে 5 3 হয়নে x1 মানে 5 y1 মানে -3 x2 মানে -4 y2 মানে 6 গটিকে -4 -5 whole square x2 x1 whole square plus y2 6 -3 whole square দুটা সংখ্যাৰ আগত মাইনাস মাইনাস সংখ্যাটো যোগ কৰিলে কি হ'ব 9 whole square ইয়াত চোৱা 6 minus plus 3 whole square হলনে হৈ গল এতিয়া চোৱা 9 square গটিকে মাইনাস টু নোৱা হলে কি হ'ব 81 plus 6 plus 3 whole square 6 plus 3 মানে 9 square গটিকে 81 হ'ব 6 plus 3 কি হ'ব 9 square 6 plus 3 9 square 9 square মানে 81 গটিকে 81 কেইটা আছে দুটা আছে 2 পুৰণ 81 হয়নে এটো দুটা আছে 81 হবা গটিকে চোৱা 2 পুৰণ 81 মানে 9 স্কয়াৰ 9 9 গুণ 81 গটিকে ৰুটৰ ভিতৰত স্কয়াৰ থাকিলে এটো ওলায় 9√2 একক গটিকে আমি পালো এটো পি r ৰ মান কি পালো আমি 9√2 একক পালো হলনে
গতিকে আমি যিখিনি অংকটো কৰিবলৈ দিছিলে এই আটাইখিনি আমি কৰি উলিয়ালো গতিকে তোমালোকে ভালদৰে এইখিনি বুজি পাইছো চাগে এনেকুৱা অংক হয়তো বেলেগ আহিলেও যাতে প্ৰব্লেম নহয় গতিকে আটাইয়ে হেই কৰিবা প্ৰেক্টিছ কৰিবা প্ৰেক্টিছটো নিজা বস্তু এইবোৰ এইবাৰ চোৱা 10 নম্বৰ অংকটো x আৰু y মাজৰ সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো এই বিন্দুটো ইমান আৰু ইমান বিন্দু দুটাৰ পৰা সম দূৰৱৰ্তী হয় এইটো কেনেকুৱা হ'বনো এই আগৰটোৰ নিচিনা একেইয়ে সম দূৰৱৰ্তী প্ৰথমতে আমি বিন্দু কেইটা ধৰি লম তাৰ পিছত বুজি পাবা সলিউশন ধৰা হ'ল সাপোজ এতিয়া আমি a বুলি ধৰিলো a xy বিন্দুটো প্ৰশ্নটো যেনেকৈ আছে তেনেকৈ লিখিম বিন্দুটো এটি সাপোজ p বুলি ধৰিলো p 3 6 আৰু q -3 4 বিন্দু দুটাৰ পৰা সম দূৰৱৰ্তী এনেকৈ আমি লিখিলো ডাইৰেক্ট লিখিলো প্ৰশ্নটোত চাইছে লিখিলো ঠিক আছে একেবাৰে সহজ যেহেতু p a বিন্দুটো p আৰু q ৰ পৰা কি সম দূৰৱৰ্তী সাপোজ p টো এতে আছে আৰু q টো এতে ইয়াৰ আগৰ যেটো অংক আছিল ঠিক তেনেকুৱাই অলপ ইয়াত বেলেগ নাই কেৱল ইয়াত নাম্বাৰ কটাই বেলেগ ইয়াত চাও কিহৰ পৰা a বিন্দুটোৰ পৰা a টো কি a xy যদি এনেকুৱা হয় তাৰ মাজৰ সম্পৰ্ক উলিয়াব আছে না xy ৰ মাজৰ সম্পৰ্ক উলিওৱা হয়নে এই দুটাৰ মাজৰ সম্পৰ্ক উলিয়াব দিছে গতিকে আমি দূৰত্ব সূত্ৰৰ পৰা আমি কি উলিয়াম সম্পৰ্ক উলিয়াম প্ৰথমতে আমি লিখিম প্ৰশ্নমতে এতিয়া দূৰত্ব সূত্ৰ লিখিবলৈ ইচ্ছা নাই প্ৰশ্নমতে AP সমান AQ এইটো আমাক দিয়া আছে প্ৰশ্নমতে হয়নে গতিকে তোমালোকে ডাইৰেক্ট আমি বহাই দিব পাৰো AP দূৰত্ব x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এইবোৰ ধুনিয়াকৈ প্ৰত্যেককে বুজি পাইছা হয়নে a2 প্ৰথম বিন্দু p2 দ্বিতীয় বিন্দু গতিকে x2 y2 x1 y1 হয়নে গতিকে 3 - x হোল স্কয়াৰ সূত্ৰটো বহাই দিয়া 6 - y হোল স্কয়াৰ ঠিক তেনেকৈ এটিটো -3 - x হোল স্কয়াৰ প্লাস 4 - y হোল স্কয়াৰ পঢ়িব লাগিব বহুতে পঢ়াই নাই এনেকৈ হয় নেকি x2 y2 x1 y1 গতিকে -3 - x হোল স্কয়াৰ 4 - y হোল স্কয়াৰ দুয়োপিনে ৰুটভাৰ চিন আছে গতিকে আমি কি কৰিম দুয়োপিনে বৰ্গ কৰি আমি ৰুটভাৰ চিন দুডাল উঠাই দিম গতিকে 3 - x হোল স্কয়াৰ a - b হোল স্কয়াৰ সূত্ৰটো a - b হোল স্কয়াৰ মানে কি আছিল a square minus 2 into a into b plus b square এইখিনি আমাৰ a minus b whole square ত পৰি গৈছে এইখিনিও তেনেকৈ কৰিব গতিকে a square minus 2 into a into b plus b square ঠিক আছে হৈ গল একে লাইনতে লিখিবা মোৰ হয়তো নাতিবও পাৰে ঠিক আছে বাৰু ৰুটভাৰ চিনটো আমাৰ উঠি গল সাইডত লিখি দিবা দুয়োপিনে বৰ্গ কৰি পাও এতিয়া চাবা দুয়োটা সংখ্যাৰ আগত মাইনাস আছে গতিকে মাইনাসটো যদি কমন হলো প্লাস হৈ যাব ঠিক আছে ইয়াত দেখুৱাই দিছো হোল স্কয়াৰ দে মাইনাসটো যেতিয়া কমন আনিম প্লাস হ'ব এনেকৈ গতিকে ওপৰত স্কয়াৰ থাকিলে এই মাইনাসটো কি হ'ব মাইনাস প্লাস ঠিক আছে প্লাস 4y হোল স্কয়াৰ ইয়াক আমি এনেকৈ লিখিলো এবাৰ এতিয়া চোৱা 3 স্কয়াৰ মানে কি 9 6x x স্কয়াৰ 37 12y y স্কয়াৰ ইয়াত চোৱা ইয়াত যদি আমি কৰি দিওঁ কি হ'ব a plus b whole square a square plus 2 into a into b plus b square হল এইখিনি লিখিম প্লাস a square plus 2 into a into b plus b square হলনে এইখিনি প্রত্যেকটা লিখা একেবারে ইজি ইয়াৰ পিছত চাবা কি কৰি আছো ইয়াৰ পিছত ইয়াৰ যিখিনি দিয়া আছে নাম্বাৰবোৰ আমি যোগ কৰি দিম চাবা সমান চিনৰ সোঁফালে বাওঁফালে
সমাই একে বস্তু আছে নেকি যদি আছে ক্যান্সেল যাব x স্কয়ার ইয়াটো আছে প্লাস x স্কয়ার এটাও প্লাস x স্কয়ার আছে এটা প্লাস x স্কয়ার ক্যান্সেল যাব প্লাস y স্কয়ার ইয়াটো আছে প্লাস y স্কয়ার গটে প্লাস y স্কয়ার ক্যান্সেল যাব বল না বল গতিকে এটা আছে 9 টো থাকি যাও এতে আমাৰ কি আছে এতে 9 আছে হয় না এই 3 স্কয়ার এই 3 স্কয়ার আছে 3 স্কয়ার মানে কি 9 আৰু এটি 9 আৰু 3 স্কয়ার ক্যান্সেল যাব কাৰণ 9 এ হ'ব তাতে আৰু কিবা যাব নেকি আটু না যায় বাৰু এইখিনি যিখিনি ৰৈ গল এইখিনি লিখা -6x প্লাস 37 মাইনাস 12y এইখিনি হল ইকুৱেল সমান চিহ্নৰ পিছত কি আছে 6x 2 3 গুণ 6x প্লাস 7 4 গুণ 16 মাইনাস 2 4 গুণ 8y নিশ্চয় এখিনি পালা -6x এই হেওটা 6x এতে আগে লৈ আহা -6x যেটো আমি বাও পিনৰ পৰা হ পিনে আনিছো তাৰ তলটো নিচিন যায় আছে এইটো আমি লিখিলো এই দুটা লিখিলো y স্কয়ার তো আমি আগে লিখো আগে y স্কয়ার -12y ঠিক আছে বেলেগ বেলেগ চিন এটি তো দিলো এটি -8y টু যদি এইফালে আনো কি হ'ব +8y প্ৰায়খিনি আহিছে মিলাই লিখিছো প্লাস 37 আর এই প্লাস 16 টু ও পিনে আছে ইফালে আনিলে মাইনাস 16 হ'ব এটা যোগ কৰা 80 লাইক টার্ম হয়না 40 পদ যদি দুটা 40 পদৰ আগত মাইনাস চিন্তাটা মাইনাস এটা কিবা আৰু ইনকাটা যোগ 6টা x আছে -6টা x আছে টোটাল কেইটা -12x ইয়াতো তেনেকুৱা ডাঙৰ ইনকাৰ আগত মাইনাস আছে মাইনাস ডাঙৰটোৰ পৰা হ'ল 2 বিয়োগ কিমান বিয়োগ 4y বিয়োগ ইয়াত চোৱা 37 ৰ পৰা 16 গলে কি থাকে 20 ঠিক আছে মুছি দেও ইয়াৰ পিছত চোৱা এটা সবা যেহেতু আমাৰ চলক চলক আছে তাৰ আগত মাইনাস আছে গতিকে আমি প্লাস কৰিবলৈ হলে কেনেকৈ প্লাস কৰি দিম দুয়ো পিনে মাইনাসৰে পূৰণ কৰি দিলে কি হ'ব -2 প্লাস হৈ যাব এটি -2 প্লাস হৈ যাব আৰু মাইনাস মানে দুয়ো পিনে মাইনাসৰে পূৰণ কৰি দিছো মানে বুজি পালা দুয়ো পিনে এইখিনি লিখিব নালাগে মই জিনকে দিছো এই ব্ৰেকেটটো -2 উঠে ব্ৰেকেট উঠে দিলে কি হ'ব মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস মাইনাসে প্লাসে -20 আৰু ইফালে 0 সাইডত লিখি দিবা পাৰা দুয়ো পিনে -1 এৰে পূৰণ কৰি ঠিক আছে এতিয়া চোৱা চাৰিটা এই তিনিটা পদৰ পৰা কি আছে এতে 12 কি আছে 3 পূৰণ 4 7 3 12 হয় না ইয়াতে 1 পূৰণ 4 আছে হয় না এটা কি আছে 4 পূৰণ 5 ঠিক আছে পিছে ইয়াত একে দেখা পদ কি আছে x2 টো কত এটাতে আছে y2 এটা পদত আছে নাই ইয়াত সঠিক সাধাৰণ উৎপাদক কি ইয়াত 4 টো আছে গতিকে 4 টো আমি হৰণ কৰি দিছো দুয়ো পিনে 4 হৰণ কৰি দিলে কি হ'ব 3x প্লাস y হৈ যাব 4 টো ক্যান্সেল যাব 50 আমি 4 ৰে দুয়ো পিনে হৰণ কৰি দিয়া 4 টো ক্যান্সেল হৈ যাব বা 4 টো কমন আনি যদি নোৱা কৰি দিব পাৰো ঠিক আছে নিশ্চয় এইখিনি আটাইয়া বুজি পাইছা ইয়াত আমি এইখিনি লিখিছো এইখিনি পৰীক্ষাত নাকৈ নিদিবা আৰু ভুলতেও গতিকে আমাৰ x আৰু y মাজৰ সম্পৰ্কটো এইটো x আৰু y মাজৰ সম্পৰ্কটো আমি কেনেকৈ উলিয়ালো নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা এটাকে নিৰ্ণয় এটাকে এইটোৱে হ'ব নিৰ্ণয় সম্পৰ্ক হবনে ঠিক আছে বাৰু আটাইকে ধন্যবাদ জনাইছো আজিলৈ হ'ব ইয়াৰ পিছত আমি বিভাজন সূত্ৰটো চাম আৰু অতি সোনকালে আমি এই চেপ্টাৰটো শেষ কৰিব লাগে কাৰণ আমি বহুত চেপ্টাৰ আছে বাকি আৰু যি দিয়া হৈছে এইখিনি ভালদৰে চাবা আটাইয়ে হ'ব আজি থ্যাংক ইউ